কম্পাৰ্টমেণ্টেল 2026 বিষয়ে আপডেট দিয়ক। ৰুটিন দিলে নেকি কম্পাৰ্টমেণ্টেল এক্সামৰ? বা কম্পাৰ্টমেণ্টেল এক্সাম টান হ'ব নেকি? এনেকুৱা ধৰণৰ প্ৰশ্নৰে মোৰ কমেণ্ট বক্স তোমালোকে ভৰ্তি কৰি দিছা। ৰ'বা, সকলো প্ৰশ্নৰ উত্তৰ দিম। ভিডিঅ'টো শেষলৈকে চোৱা। আহা, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি প্ৰথমবাৰৰ কাৰণে তোমালোকে ভিডিঅ'টো চাই আছা। তোমালোকৰ 3টা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছোঁ। চোৱা, প্ৰথমতে তোমালোকে সুধিছিলা যে এক্সাম কেতিয়া হ'ব। তোমালোকে চোৱা, যোৱাবাৰ 2025 চনৰ কম্পাৰ্টমেণ্টেল এক্সামত ইয়াত চোৱা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ যিটো ৰিলিজ ডেট হৈছিলে এইটো মে 6 তাৰিখে, অৰ্থাৎ আজি হ'ল 2 তাৰিখ আৰু 4 দিন পাছত, অৰ্থাৎ 6 তাৰিখে তোমালোকৰ ৰিজাল্টৰ ডেটটো এনাউন্স কৰিছিলে তেতিয়া 2025 চনত। আৰু লগতে তোমালোকৰ ৰুটিন দিয়া হৈছিলে মে 23ৰ পৰা 29, অৰ্থাৎ মে 23 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰতে তোমালোকৰ এক্সামটো পতা হৈছিলে। সেইবাবে তোমালোকে ভাবিলে যে তোমালোকৰ এক্সাম মে মাহৰ অন্তিম সপ্তাহত নিশ্চিত কৰা হ'ব। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই। অফিচিয়েলি আপডেট আহিলে মই তোমালোকক জনাই দিম। আৰু শুনা, তোমালোকে এক্সাম কেতিয়া হ'ব, ৰুটিন কেতিয়া দিব, এইবিলাক লৈ নবহিবা। তোমালোকে আগৰ এবছৰ যিহেতু তোমালোকে কমন কুৱেশ্যন কিবা কিবি কৈ পেলাই তোমালোকে টাইম লছ কৰি পেলাই চোৱা, তোমালোকৰ এক্সামটো যিহেতু বেয়া হৈ গ'ল, সেইকাৰণে কিবা এটা তাৰ পৰা শিক্ষা লোৱা। সেইবাবে তোমালোকে এমাহ যিটো তোমালোকৰ সময়খিনি আছে ভালদৰে পঢ়া শুনাত মনত দিয়া। ঠিক আছে, মনোযোগ দি পেলাই পঢ়িবলৈ আৰম্ভ কৰা। এইটো হ'ল তোমালোকৰ 2025 চনৰ শ্বিডিউল। তোমালোকে চোৱা 23 তাৰিখৰ পৰা আৰম্ভ হৈছিল এক্সামটো আৰু 29 তাৰিখে শেষ হৈছিল। প্ৰায় একে ধৰণৰে শ্বিডিউল হ'ব বুলি মই ভাবিছোঁ। আৰু তোমালোকে সুধি আছিলে এক্সামটো টান হ'ব নেকি? চোৱা, তোমালোকে অলৰেডি মেট্ৰিক এক্সাম দি আহিছা, প্ৰায় তেনেকুৱা ধৰণেৰে কুৱেশ্যনকেইটা সোধা হয়। আৰু তোমালোকে যিহেতু এবছৰ ভালদৰে পঢ়া শুনা কৰিছা, কিবা নহয় কিবা টপিকৰ ওপৰত একেবাৰে নজনা নহয় তোমালোক, কিবা নহয় কিবা এটা তোমালোকৰ ধাৰণা আছে যে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহি যাব পাৰে। তোমালোকে সেইকেইটা ভালদৰে চাই পেলাই যাবা। আৰু মই অলৰেডি তোমালোকৰ কাৰণে বিভিন্ন ছাবজেক্টৰ প্ৰেক্টিছ পেপাৰে হওক বা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকেই হওক কম্পাৰ্টমেণ্টেলৰ কাৰণে অলৰেডি আপলোড কৰি দিছোঁ। ইফ তোমালোকে চাব বিচাৰা, যদি ইচ্ছুক, তোমালোকে গৈ পেলাই আমাৰ চেনেলত চাব পাৰা। সেইটো সম্পূৰ্ণৰূপে ফ্ৰীতে এভেইলেবল কৰা আছে, কোনো ধৰণৰ পইচা দিব নালাগে আমাৰ চেনেলত। ঠিক আছে, তোমালোকে গৈ পেলাই চাব পাৰা। আৰু মই তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মেথছৰ অংকৰ ওৱানছৰ ভিডিঅ'টো আনি দিছোঁ, কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। আৰু মই তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব সেইটো কুৱেশ্যন তোমালোকক দি দিছোঁ। আৰু ছ'চিয়েল ছায়েন্সৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওৱানছৰ ভিডিঅ' অলৰেডি মই আপলোড কৰি দিছোঁ। আৰু তোমালোকৰ কাৰণে এ লেটাৰ টু গডৰ এতিয়ালৈকে মই নিউ বেচৰ কাৰণে এইটো প্ৰস্তুত কৰি আছোঁ, তথাপি তোমালোকে গৈ পেলাই চাব পাৰা। এ লেটাৰ টু গড বা টাইগাৰ ইন দ্য জুৰ তোমালোকে সম্পূৰ্ণ অসমীয়া অনুবাদ 3D এনিমেশ্যনৰ দ্বাৰা তোমালোকে চাব পাৰা। তোমালোকৰ অসমীয়া বিষয়ৰ ওৱানছৰ ভিডিঅ' মই তোমালোকক গোটেইখিনি লেচনৰ কমন কুৱেশ্যন তোমালোকৰ কাৰণে দি দিছোঁ। ফাৰ্ষ্ট ফ্লাইট অৰ্থাৎ ইংৰাজী বিষয়ৰ সকলো ধৰণৰ প্ৰশ্নবিলাক মই তোমালোকক দি দিছোঁ। ছ'চিয়েল ছায়েন্সৰ প্ৰেক্টিছ পেপাৰ অলৰেডি আপলোড কৰিছোঁ। আৰু ইতিমধ্যে মই তোমালোকৰ বিজ্ঞান বিষয়ৰ প্ৰেক্টিছ পেপাৰ এটা আপলোড কৰিছোঁ। এই গোটেইবিলাক ভিডিঅ' তোমালোকে আমাৰ চেনেলত ফ্ৰী অফ কষ্ট তোমালোকে চাব পাৰা। যদি ইচ্ছা কৰা তোমালোকে গৈ পেলাই আমাৰ চেনেলত চাব পাৰা। ঠিক আছে, পঢ়া শুনা ভালদৰে কৰিবা। আৰু যদি কিবা অফিচিয়েলি আপডেট আহে কম্পাৰ্টমেণ্টেল বিষয়ৰ, মই তোমালোকক আপডেট কৰি দিম।